টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন বিজ্ঞান কিতাপৰ অধ্যায় 17 প্ৰাথমিক চিকিৎসা ফাৰ্ষ্ট এড ইংৰাজীত কোৱা হয় ফাৰ্ষ্ট এড প্ৰাথমিক চিকিৎসা পাঠৰ আজি অধ্যায়ৰ প্ৰশ্নাৱলীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম চেনেলত নতুনকৈ আহিছা যদি মৰমৰ ছাত্ৰ ছাত্ৰী চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ অন্য বিষয়ৰ পাঠৰো অধ্যায়ৰ প্ৰশ্ন উত্তৰ ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'বা তোমালোকৰ পৰীক্ষাৰ কাৰণে সুবিধা হ'ব প্ৰশ্নাৱলীত 1 নং প্ৰশ্নত দিয়া হৈছে প্ৰাথমিক চিকিৎসা কি উত্তৰ চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে দুখ পোৱাৰ লগে লগে যি চিকিৎসা দিয়া হয় তাকে প্ৰাথমিক চিকিৎসা বোলে কিতাপত চোৱা ইয়াত আছে উত্তৰ চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে দুখ পোৱাৰ লগে লগে যি চিকিৎসা দিয়া হয় তাকে প্ৰাথমিক চিকিৎসা বোলে 2 নং প্ৰশ্নত দিয়া হৈছে পৰি হাত ভৰিৰ ছাল ছিঙি তেজ ওলালে কি কৰিব লাগে লিখিবা পৰি হাত ভৰিৰ ছাল ছিঙি তেজ ওলালে দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ চাবোন পানীৰে ধুই ডেটল পানী বা পাতল নিমখ পানীৰে ধুব লাগে কিতাপত চোৱা ইয়াত আছে উজুটি খাই পৰি হাত ভৰিৰ ছাল ছিঙিলে দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ চাবোন পানীৰে ধুই ডেটল পানী বা পাতল নিমখ পানীৰে ধুব লাগে পাছত চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে আমি চিকিৎসকৰ পৰামৰ্শ মতেহে আমি ঔষধ ব্যৱহাৰ কৰিব লাগিব বুজি পাইছা নহয় 3 নং প্ৰশ্নত দিয়া হৈছে হাত ভৰিৰ হাড় ভাঙিলে কি কৰা উচিত উত্তৰ হাত ভৰিৰ হাড় ভাঙিলে জোৰ কৰি মালিচ কৰিব নালাগে দুখ পোৱা মানুহজনক লৰচৰ কৰি ফুৰিবলৈ দিব নালাগে আৰু সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে উত্তৰ চোৱা কিতাপত ইয়াত আছে হাত ভৰি মুচুকা খালে বা ভাঙিলে জোৰ কৰি মালিচ কৰিব নালাগে দুখ পোৱা মানুহজনক লৰচৰ কৰি ফুৰিবলৈ দিব নালাগে আৰু সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে 4 নং প্ৰশ্ন চোৱা জুয়ে পুৰিলে কি কৰিব লাগে উত্তৰ জুয়ে পুৰিলে লগে লগে পুৰা ঠাইখিনি চাফা ঠাণ্ডা পানীৰে ধুব লাগে বা ঠাণ্ডা পানীত জুবুৰিয়াই থব লাগে কিতাপত ইয়াত আছে জুয়ে পুৰিলে লগে লগে পুৰা ঠাইখিনি চাফা ঠাণ্ডা পানীৰে ধুব লাগে বা ঠাণ্ডা পানীত জুবুৰিয়াই থব লাগে পাছত চিকিৎসকক সুধি ঔষধ লগাব লাগে চিকিৎসকক নুসুধাকৈ কোনো মলম লগাব নালাগে এতিয়া আমি 5 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম 5 নং প্ৰশ্নত দিয়া হৈছে পোক পৰুৱাই কামুৰিলে কি কৰা উচিত উত্তৰ পোক পৰুৱাই কামুৰিলে কামুৰা ঠাইখিনি ভালকৈ চাই খুং লাগি থাকিলে এৰুৱাই দিব লাগে পাছত চিকিৎসকক সুধি ঔষধ ব্যৱহাৰ কৰিব লাগে উত্তৰ ইয়াত আছে চোৱা বৰল মৌমাখি বা আন পোক পৰুৱাই কামুৰিলেও কামুৰা ঠাইখিনি ভালকৈ চাই খুং লাগি থাকিলে এৰুৱাই দিব লাগে পাছত চিকিৎসকক সুধি ঔষধ ব্যৱহাৰ কৰিব লাগে 9 নং প্ৰশ্ন মূৰ্ছা যোৱা মানুহক কি প্ৰাথমিক চিকিৎসা দিব লাগে উত্তৰ মূৰ্ছা যোৱা মানুহক শুৱাই লৈ জোতা চেণ্ডেল খুলি দিব লাগে পিন্ধা কাপোৰ কানি যিমানখিনি পৰা যায় ঢিলা কৰি দিব লাগে ভৰিৰ ফালে গাৰু বা অন্যান্য বস্তু দি অলপ ওখ কৰি দিব লাগে কিতাপত ইয়াত আছে চোৱা উত্তৰ হঠাৎ মূৰ্ছা গলে চাবলৈ ওচৰত জুম বান্ধিব নালাগে এজন বা দুজন মানুহে প্ৰথম চোৱা চিতাখিনি কৰিব লাগে মূৰ্ছা যোৱা মানুহজনক শুৱাই লৈ জোতা চেণ্ডেল খুলি দিব লাগে পিন্ধা কাপোৰ কানি যিমানখিনি পৰা যায় ঢিলা কৰি দিব লাগে ভৰিৰ ফালে গাৰু বা অন্যান্য বস্তু দি অলপ ওখ কৰি দিব লাগে মানুহজনে যাতে যথেষ্ট পৰিমাণে মুকলি বতাহ পায় আৰু সহজে উশাহ নিশাহ ল'ব পাৰে চাব লাগে অতি সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰী উত্তৰ মই তোমালোকক চমুকৈ লিখি দিছো তোমালোকে পৰীক্ষা তেনেকৈ মুখস্থ কৰি লিখিলে হৈ যাব মই তোমালোকক এক কিতাপতো দেখাই দিছো আৰু অলপ বুজাইও দিছো 7 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম 7 নং প্ৰশ্নত দিয়া হৈছে কুকুৰে কামুৰিলে বা আচুৰিলে কি কৰিব লাগে উত্তৰ কুকুৰে কামুৰিলে বা আচুৰিলে দুখ পোৱা ঠাইখিনি লগে লগে চাবোন পানীৰে ভালকৈ ধুব লাগে ঠাইখিনি কেতিয়াও বান্ধিব নালাগে ইয়াত আছে উত্তৰ কুকুৰে কামুৰিলে বা মেকুৰীয়ে আচুৰিলে দুখ পোৱা ঠাইখিনি লগে লগে চাবোন পানীৰে ভালকৈ ধুব লাগে তাৰ পিছত ডেটল জাতীয় ঔষধ থাকিলে আঘাত পোৱা ঠাই টুকুৰাত লগাব লাগে ঠাইখিনি কেতিয়াও বান্ধিব নালাগে যিমান সম্ভৱ সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে
8 নং প্ৰশ্নত দিয়া হৈছে পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ চোৱা। ইংৰাজী শব্দ হ'ব ফাৰ্ষ্ট এড, অসমীয়াত প্ৰাথমিক চিকিৎসা। ব্লাড মানে তেজ, ডক্টৰ মানে চিকিৎসক, মেডিচিন মানে ঔষধ পাতি। আৰু কিতাপতো আছে বহুতো, চাই ল'ম। ইয়াত চোৱা কিতাপত আছে জুয়ে পুৰিলে বাৰ্ণ, ঠিক আছে। তোমালোকে ইয়াৰে পৰা মই তোমালোকক লিখিয়ে দেখাই দিলোঁ কেনেকৈ লিখিবা। ইয়াৰ পৰা ওলাই তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। তোমালোকক ভিডিঅ'ৰ পৰা অলপ হ'লেও সহায় হৈছে বুলি মই ভাবোঁ। সহায় হৈছে যদি ভিডিঅ' লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।